ছাত্ৰ ছাত্ৰীসকল আজি আমি সন্ধি ভাঙা কৰিম আৰু এই সন্ধি ভাঙা যেনেকৈ তোমালোকক সমাস কৰাইছিলোঁ তেনেকুৱা ধৰণেই কিন্তু সন্ধি কাক কয় সেইটো মই এতিয়া অলপ বুজাই দিবলৈ চেষ্টা কৰিম তোমালোকক সন্ধি হ'ল কি চোৱা ওচৰা ওচৰিকৈ থকা দুই বৰ্ণৰ মিলন সেইটোকে কি বুলি কোৱা হয় সন্ধি বুলি কোৱা হয় মানে সন্ধি এটা ধৰা ইয়াতে হিতাহিত এই হিতাহিতটো চোৱা কি আছে ইয়াত যদি মই লিখোঁ হিতাহিত বস্তু দুটা চোৱা ইয়াত কি আছে দুটা বৰ্ণ আছে হয়নে নহয় এটা হ'ল হিতা আৰু এটা হ'ল হিত এইটো 1 নম্বৰ এইটো 2 নম্বৰ এই দুটাৰ একেলগে লিখিছোঁ কাৰণে এইটো কি হৈ গৈছে সন্ধি হৈ গৈছে ঠিক আছে এতিয়া সন্ধি আমাৰ ইয়াত কি কৈছে ভাঙা বুলি কৈছে এইটো আমি ভাঙিম প্ৰথমতে বুজি লওঁ সন্ধি কি হয় সন্ধি কেই প্ৰকাৰ এইবিলাক আছে নহয় এতিয়া চোৱা ওচৰা ওচৰিকৈ দুই বৰ্ণ থকা মিলনকে আমি কি বুলি কওঁ সন্ধি বুলি কওঁ এতিয়া সন্ধি কেই প্ৰকাৰ সন্ধি হৈছে 3 প্ৰকাৰৰ সন্ধি কেই প্ৰকাৰ 3 প্ৰকাৰ কি সন্ধি প্ৰথমটো হ'ল স্বৰ সন্ধি তাৰপিছত হ'ল কি ব্যঞ্জন সন্ধি আৰু এটা সন্ধি কি আছে বিসৰ্গ সন্ধি ঠিক আছে এতিয়া চোৱা সন্ধিৰ ব্যৱহাৰ আমি কি হৈছিলে সংস্কৃত ভাষাতহে অধিক আছিলে পিছে অসমীয়া ভাষাত তোমালোকৰ সংস্কৃত শব্দৰ অত্যাধিক ব্যৱহাৰৰ বাবে অসমীয়া ব্যাকৰণতো কি হৈছে সন্ধিৰ আলোচনা কৰা হৈছে বুজিলা এতিয়া তোমালোকৰ স্বৰ সন্ধি কি সেইটো বুজি লোৱা স্বৰ সন্ধিটো কি হয় সেইটো বুজা অসমীয়া ভাষাত সাধাৰণতে প্ৰত্যয় যোগ হ'লে সন্ধি হোৱা দেখা যায় শব্দ বা ধাতুৰ পিছত যোগ হোৱা প্ৰত্যয় যেনে আলি আদিৰ ক্ষেত্ৰত ধাতু বা শব্দৰ অন্তত থকা স্বৰ প্ৰত্যয়ৰ প্ৰথম স্বৰৰ একে হ'লে ধাতু বা শব্দৰ শেষত হুচৌ উৰ লগত প্ৰত্যয় আৰম্ভণিৰ আদিৰ ক্ষেত্ৰত সন্ধি হয় যেনেকৈ ধৰা ক'ব পাৰা ক যোগ বুজিলা ইয়াত কি হ'ব কব সেইখিনি তাৰপিছত চোৱা এতিয়া তোমাৰ ব্যঞ্জন সন্ধিও কেনেকুৱা হয় বিভক্তি ক্ষেত্ৰত তুমি প্ৰথম শব্দ ব্যৱহাৰবাচক বা সংখ্যাবাচক হ'লে অন্তিম শব্দ তোমাৰ নিৰ্দিষ্টবাচক হোৱাৰ ক্ষেত্ৰত প্ৰত্যয় যোগ কৰাৰ ক্ষেত্ৰ আদি দেখা যায় যেনেকৈ ধৰা পাক যোগ ঘৰ কি হ'ব পাকঘৰ তেনেকুৱা বুজিলা আৰু বিসৰ্গ সন্ধি কি হয় অনুস্কাৰ আৰু বিসৰ্গৰ লগত অইন বৰ্ণ মিল হোৱা সন্ধিবিলাকক বিসৰ্গ সন্ধি বুলি কোৱা হয় যেনেকৈ ধৰা কিং যোগ কৰ কিংকৰ ঠিক আছে তাৰপিছত চোৱা আৰু বিসৰ্গ থকা কি আছে নি যোগ ছয় কি হ'ব নিশ্চয় এনেকুৱা বুজিলা এই তিনিটা বুজিলা সন্ধি এতিয়া আমি এইখিনি কৰিম সন্ধি যিখিনি তোমাৰ কি হৈছে আমাৰ প্ৰিভিয়াছ ইয়াৰত আহিছে মানে যোৱা বছৰ বা আগৰ যিবিলাক প্ৰশ্ন আহিছে সেইবিলাকো আলোচনা কৰিম যিকেইটা মানে ইম্পৰ্টেণ্ট হয় সেইবোৰৰ ওপৰত আলোচনা কৰিম এতিয়া আমি কৰি যাওঁ চোৱা কি আছে তাৰপিছত আমি লাহে লাহে আগবাঢ়িম আৰু তোমালোকে কমেণ্ট কৰিছা ভাল লাগিছে এনেকৈ কমেণ্ট কৰি থাকিবা আৰু যদি বেলেগ বিষয় লাগে বেলেগ বিষয়টো তোমালোকে নিশ্চয়কৈ কমেণ্ট কৰিবা এতিয়া চোৱা প্ৰথমটো কি আছে হিতাহিত অতীন্দ্ৰিয় এতিয়া হিতাহিতটো কি হ'ব হিত যোগ অহিত হিতাহিত অতীন্দ্ৰিয়টো কি হ'ব অতি যোগ ইন্দ্ৰিয় অতীন্দ্ৰিয় এতিয়া সন্ধি কাক বোলে উদাহৰণ দি বুজাই লিখা দুটা শব্দ জোৰা লাগি বা লগ হৈ এক বিশেষ নিয়মৰ মাজেৰে এটা শব্দ গঠন হোৱা প্ৰক্ৰিয়াৰ নামে হৈছে সন্ধি যেনেকৈ উদাহৰণস্বৰূপে নমস্কাৰ নমযোগ কাৰ নমস্কাৰ হিমালয় হিমযোগ আলয় হিমালয় বুজিলা যিখিনি মই ইম্পৰ্টেণ্ট সেইখিনিহে তোমালোকক ডিছকাছ কৰি আছোঁ এইকাৰণে তোমালোকে চিন্তা কৰিব নালাগে মই প্ৰিভিয়াছ ইয়াৰ বেছি তোমালোকক গুৰুত্ব দি আছোঁ কাৰণ কি প্ৰিভিয়াছ ইয়াৰৰ বেছিকৈ অহা দেখা যায় ঠিক আছে তাৰপিছত চোৱা 3 নম্বৰ হ'ল সংস্কৃত অতীন্দ্ৰিয় আগত পাইছোঁ এইকাৰণে মই এইটো তোমালোকক দি ৰাখিছোঁ যে এবাৰ ৰিপিট হৈছে এই বস্তুটো ঠিক আছে এতিয়া চোৱা সংস্কৃত সমযোগকৃত সংস্কৃত অতীন্দ্ৰিয় পাইছোঁৱে অতিযোগ ইন্দ্ৰিয় এইটো 2010ত আহিছে তাৰপিছত 4 নম্বৰটো চোৱা যথাৰ্থ ইত্যাদি নীৰৱ দেৱৰ্ষি তাৰপিছত চোৱা ইয়াত কি হ'ব যথাৰ্থ যথাযোগ অৰ্থ ইত্যাদি ইতিযোগ আদি নীৰৱ নিযোগ ৰৱ নীৰৱ দেৱৰ্ষি দেৱযোগ ঋষি ঠিক আছে একদম ইজি সন্ধি ইমান ভাবিব লগা নাই
এইটো সব 5 নম্বৰ পৰীক্ষা হিতাহিত পাইছো নাবিক পিছত হিমালয় পৰীক্ষা পৰিযোগ ইক্ষা পৰীক্ষা হিতাহিত পাইছো হিযোগ অহিত নাবিক নযোগ ইক নবিক হিমালয় হিমযোগ আলয় হিমালয় 6 নম্বৰ হিমাচল গিৰিন্দ্ৰ যথেষ্ট উচ্ছেদ এটো 13ত আহিছে হিমাচল হিমযোগ আচল হিমাচল গিৰিন্দ্ৰ গিৰিযোগ ইন্দ্ৰ যথেষ্ট যথাযোগ ইষ্ট উচ্ছেদ উদ্যোগ ছেদ হৈ গল তাৰ পিছত 7 নম্বৰ যথাৰ্থ পাইছো নমস্কাৰ ৰাজশ্ৰী বিদ্যালয় নমস্কাৰ নমযোগ কাৰ ৰাজশ্ৰী ৰাজযোগ ঋষি বিদ্যালয় বিদ্যাযোগ আলয় এটো কোন চনত আহিছে 14 চনত আহিছে এবিলাকে আহিব বেছি তোমালোকৰ একো অসুবিধা নাই আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন মোৰ হেৰিটো আছে মই ডিসকাসো কৰিম কোনো চিন্তা কৰিব নালাগে উচ্চল কুটুক্তি ইত্যাদি নিশ্চয় এটো আহিছে 2015 চনত উচ্চল উদ্যোগ চল কুটুক্তি কুটুযোগ উক্তি ইত্যাদি ইতিযোগ আদি নিশ্চয় নিযোগ ছয় নিশ্চয় তাৰ পিছত 9 নম্বৰ বিদ্যালয় চন্দ্ৰোদয় যদ্যাপি নমস্কাৰ এটো আহিছে 16 চনত বিদ্যালয় বিদ্যাযোগালয় চন্দ্ৰোদয় চন্দ্ৰযোগ উদয় যদ্যাপি যদিযোগ অপি নমস্কাৰ নমযোগ কাৰ 10 নম্বৰ ইত্যাদি হোমাগ্নি সংস্কৃতি যদ্যপি আহিছে ইত্যাদি আহিছে এটো 17 চনতে আহিছে হোমাগ্নি মানে হোমযোগ অগ্নি সংস্কৃত সমযোগ কৃত যদ্যপি যদিযোগ অপি তাৰ পিছত 11 নম্বৰ সূৰ্যোদয় যথেষ্ট অন্বেষণ ভাবুক এটো আহিছে 18 চনত 2018 চনত আহিছে এইবিলাক তোমালোকৰ খুব ইম্পৰ্টেন্ট সূৰ্যোদয় কি হ'ব সূৰ্যযোগ উদয় যথেষ্ট যথাযোগ ইষ্ট অন্বেষণ অনুযোগ এখন ভাবুক ভৌযোগ উক ভাবুক তাৰ পিছত আহি গল হিমালয় হৰানন হংস এটো আহিছে 19 চনত হিমালয় হিমযোগ আলয় হৰানন হৰ যোগ আনন তাৰ পিছত সঞ্চয় সমযোগ ছয় তাৰ পিছত হিতেহি হিতাৰ্থ হিতেহি হিতযোগ এহি হিতাৰ্থ হিতযোগ ঋত এটো আহিছে 2020 চনত তোমালোকক মই 10 চনৰ পৰা আৰম্ভ কৰি 20 চনলৈকে কমপ্লিট তোমালোকৰ সন্ধি মই ইয়াত দি দিছো কি আহিছে ক্লিয়াৰ এখিনি তোমালোকৰ ক্লিয়াৰ হৈছে এতিয়া ইয়াৰ পৰা তোমালোকৰ অহাৰ চান্সেসটো বেছি তাৰ পিছতো মই তোমালোকক সম্ভাৱ্য কিছুমান প্ৰশ্ন দিমে হেতু কোনো কথা নাই কিন্তু তোমালোকে এতিয়াৰ পৰা প্ৰেক্টিস চলাই যাও কাৰণ বেছি সময় নাই আমাৰ তাত এতিয়া তোমালোকৰ অসমীয়া ইয়াত কি গ্ৰামাৰ চলি আছে গ্ৰামাৰ কেদিনমান পিছত মই যিমানখিনি কভাৰ আপ কৰিব পাৰো কৰি তাৰ পিছত আকৌ মই টেক্সট যাম টেক্সট যোৱাৰ আগতে মই তোমালোকক কৈছো যে তোমালোকৰ এতিয়া এমআইএল চলি আছে হয় এমআইএলটো চলি আছে কোনোবাই যদি বিচাৰা মেথছৰ কোনো এটা পাৰ্ট লাগে মই মেথছটো বুজাই দিব পাৰিম ঠিক আছে কমেন্ট কৰিবা আৰু তোমালোকৰ ডেসক্ৰিপচনত কি আছে লিংক আছে টেলিগ্ৰামৰ লিংক আছে তোমালোকে জয়েন হৈ লবা এই যিখিনি পঢ়াই যাম সেইখিনি পিডিএফ খিনি পাবা লগতে কিবা যদি খুদিব লগা আছে তাত মোৰ হেৰি আছে কি কয়টো টেলিগ্ৰাম হ্যান্ডেল আছে এই টেলিগ্ৰাম হ্যান্ডেলটো পাই যাবা @ps0803 এটো তোমালোকে মেসেজ কৰিব পাৰা ঠিক আছে ধন্যবাদ ভালকে পঢ়িবা তোমালোকে আৰু ভিডিওটো শেয়াৰ কৰি দিবা আৰু ভিডিওটো যদি ভাল পাইছা তেনেহলে লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি লবা ধন্যবাদ